জীৱন মানে জানো বিষয় পিন্ধিব জানে মাথো দুখে নিপিন্ধো নুপুৰ নাগাও গান উন্নত মোৰ সহজ এন্ধাৰ চোৱাৰ হেঁপাহ লুকাই পোহৰে আপোনাক কোৱা আৰু মোক কোৱাৰ মাজত পাৰ্থক্য আছে নে নাই মই তাৰ মাক আজি যে তই হৈ কথা কৈ আছ কাৰ বাবে ভন্টি কথা কোৱাৰ আগত এবাৰ অন্তত ভাবি চাবি ইয়াত কি কৰি আছ তোৰ কাৰণে ৰৈ আছিলো ফোনটো কৰিব পাৰ নাই আসুন ব তই ইয়াত কিয় বহি আছ বাৰু নুসুধো তোক জানো তোৰ মনত ডাঙৰ যুদ্ধ চলি আছে আচ্ছা এই ৰাগৰ দেউতাকে কি ক'লে ৰাগৰ দেউতাকে অহাটো তই জান ৰাগৰ দেউতাকে আহি মোকে সুধিছিলে জুমনৰ ঘৰৰ এড্ৰেছটো ৰাগে হয়তো কোৱা নাই জুমন যে তোৰ ভণ্টি হেৰি নহয় এই ফটোখন চাচোন ছোৱালীজনী চিনি পাৱ নেকি ইয়াৰ বুলিয়ে কৈছিলে চা তোৰ আৰু ইমনৰ বাহিৰেতো মই কাকো চিনি নাপাওঁ চাচোন কি হ'ল তই মনে মনে আছ যে চিনি পাৱ নে নাপাৱ ক পাওঁ পাওঁ বঢ়িয়া কাৰ ছোৱালী বাৰু কচোন দেউতাকৰ নামটো কি হৰেশ্বৰ দাস হৰেশ্বৰ দাস নামটো শুনা শুনা লাগিছে ঘৰটো কোন ছোৱালী আপুনি চিনি পায় ভালকৈ ইমনৰ দেউতাক ইমনৰ দেউতাক মানে জুমন হ'ল ইমনৰ ভনীয়েক হা ৰাগৰ দেউতাকে আমাৰ ঘৰৰ লগত সম্পৰ্ক নকৰে বিশেষকৈ মই থকা ঘৰখনৰ লগত তোক কোনে ক'লে নাই কোৱা জানোৱে দেচোন দুখীয়া বুলি তই কৰা সহায়ৰ কথা পাহৰিলে চাগে মনত ৰাখিবলগীয়া সহায়ো নাছিল তই যদি সেইখিনি সহায় নকৰিলিহেঁতেন ৰাগে ইমান ভাল দৰমহা পোৱা চাকৰি কেতিয়াও নাপালেহেঁতেন মানুহ ইমান অকৃতজ্ঞ হ'ব নালাগে মই সেইবোৰ একো নাজানো মুঠতে ভণ্টিয়ে কষ্ট পাব নালাগে তাৰ মনটো ভাঙি যাব নালাগে এতিয়া কি কৰিম বুলি ভাবিছ ভুল নাথাকিলেও ভৰিত ধৰি হ'লেও ক্ষমা খুজিম ভণ্টিক বিয়া কৰাবলৈ মান্তি কৰাবই লাগিব বায়েকৰ শেষ দায়িত্বটোতো পালন কৰিবই লাগিব দেচোন
ক'ত বামন পুৰাণ ইটো চাদৰ মেখেলা পিন্ধি ক'লে যা নামঘৰলৈ গৈছিলোঁ কি বিচাৰিলি নকওঁ তই কি বিচাৰিব পাৰোঁ তই জানইচোন তোক কথা এটা সোধো ভুল নুবুজিবি কচোন তই ৰাগক ভাল পাইছিলি বিয়া হ'ম বুলি ভাবিছিলি কিন্তু জুমনে তাক ভাল পাই বুলি জানিও তোৰ দুখ লগা নাই সঁচাকৈ কৈছোঁ মনটো অলপ বেয়া লাগিছিল কিন্তু ভণ্টিৰ কথা ভবাৰ লগে লগে বেয়াবোৰ নোহোৱা হ'ল মই যিটো ভাল পাওঁ ভণ্টিও সেইটো ভাল পায় এইটো ভাল লগা কথা নহয় জানো তাই সুখী হওক তাতকৈ একো নালাগে মোক আৰু তোৰ সুখ ভগৱান আছে নহয় সুখ পাবলগীয়া থাকিলে পাম চাগে বল ভিতৰলৈ নাই নাযাওঁ দে মোৰ কাম এটা আছে তই যা আহোঁ কিন্তু এনেকৈ উতলি উতলি থকা স্বভাৱবোৰে সন্তানক মাক বাপেকৰ পৰা দূৰ কৰি নিয়ে যিটো আজি আমাৰ ক্ষেত্ৰত হৈছে কি লাগিলি ইয়াৰ লগত তোৰ চামচা নহয় জানো সেইকাৰণে তোৰ কথা বেয়াকৈ শুনিব নিবিচাৰে আকৌ কলৈ যাওঁ ইমনৰ ঘৰলৈ যায় চাগে তোমালোকৰ চিন্তাধাৰাবোৰ ইমনৰ সৌৱে বাৱে ঘূৰি থাকে বৰ্মাক বিচাৰি যাওঁ বৰমাৰক বিচাৰি যাবলৈ কিটো হ'ল 3 ঘণ্টা হ'ল বৰ্মা ওলাই গৈছে এতিয়ালৈকে ঘূৰি অহা নাই ইমান চিন্তা কৰিব নালাগে আহিব নহয় বৰ্মাই ইমান সময়ৰ বাবে ক'ৰবালৈ ওলাই গ'লে সাধাৰণতে জনাই যায় কিন্তু আজি নক'লে যেনিবা কি ডাঙৰ কথাটো হ'ল তোমাৰ কাৰণে ডাঙৰ কথা নহয় মা কিন্তু মোৰ কাৰণে হয় বৰ্মা ইমন জুমন তোমালোক সকলো মোৰ বাবে সমানে গুৰুত্বপূৰ্ণ এজনৰ দুখ পালে মই সহ্য কৰিব নোৱাৰিম বৰ্মাই মন বেয়া কৰি ক'ৰবাত ওলাই গৈছে মই বিচাৰি যাওঁ সৰু ছোৱালী নহয় আহিব তুমি মন বেয়া কৰি ক'ৰবাত ওলাই গ'লে তুমি আশা নকৰিবা যে আমি তোমাক বিচাৰি যাম বুলি মা যদি আশা নকৰা তেনেহ'লে কৈ দিয়া মই নাযাওঁ মোৰ চকুলে চাই কোৱা আহো বৰমাকে কিন্তু লাহে লাহে ইয়াক গ্ৰাস কৰি পেলাইছে তুমি মাকজনী হৈ ইমান দিনে গ্ৰাস কৰিব নোৱাৰিলানো কিয় ঠাট্টা কৰিছে নাই কৰা বুজাইছোঁ এই কথাখিনি মৰমেৰেও ক'ব পাৰিলাহেঁতেন মই কোৱা নাই যে শাসন বেয়া ভাল কিন্তু এনেকৈ উতলি উতলি থকা স্বভাৱবোৰে সন্তানক মাক বাপেকৰ পৰা দূৰ কৰি নিয়ে যিটো আজি আমাৰ ক্ষেত্ৰত হৈছে তোৰ মূৰত ঘিউ বোলা বস্তুটো আছেনে তোৰ বাবে জীৱন দিয়া বায়ৰ কামত তই ভুল ধৰিছ তাকো এটা ল'ৰাৰ বাবে এটা কথা শুন ৰাগক তই এতিয়াহে পাইছ তাৰ আগত কোনে খবৰ ৰাখিছিল তোৰ ভাল বেয়া ইমনে নিজে ৰদৈ বৰষুণে খেতি কৰি তোক পঢ়ুৱাইছে বায়েক হিচাপে সেইটো তাইৰ দায়িত্ব আছিল তেনেকুৱা দায়িত্বক লাট পাৰি দিব পৰা বহুত ককায়েক বায়েক আছে তোক উদাহৰণ দিব লাগে নেকি আচ্ছা তই ৰশ্মিকটো চিনি পাৱ তাই পুনেত গৈ 6 মাহ পঢ়ি আকৌ গুচি আহিব লগা হ'ল কিয় তাইতো নিজৰ ককায়েক আৰু বায়েক আছে সিহঁতে সিহঁতৰ দায়িত্ব নকৰিলে তাই কিবা কৰিব পাৰিলে এতিয়া কম্পিউটাৰ চেণ্টাৰ এটাত 1500 টকা মাহে কাটি আছে কি কবি তাইৰ কথা
ইমনে একো নমতাকৈ তোৰ কাৰণে সকলো কৰি আছে কাৰণে মূৰত নুঠিবি এবাৰ ভালকৈ ভাবি চাবি ইমনৰ দৰে বাই এজনী পাইছোঁ অকণমান সন্মান মৰম তয়ো দেচোন নহ'লে কেতিয়াবা তয়ো মৰম আৰু সন্মানৰ অভাৱত তই পাগল হৈ যাবি আৰু এটা কথা তই যে ক'লি বায়েক হিচাপে তাইৰ দায়িত্ব আছিলে ভণ্টি হিচাপে তোৰ দায়িত্ব নাছিল জানো তই কেতিয়াবা সুধিছনে তাই কি ভাল পায় কি বেয়া পায় সুধি পাইছ তাইও যে মনে বিচাৰে কাৰোবাৰ লগত সংসাৰ কৰিব খোজে সেইটোও বুজি নাপাওঁনে ঐ কি বকিছ এইবোৰ কথা নাই আৰু খাৰ ছটিয়ালি হ'ব দে চাহ নেখাওঁ নাখাওঁ ভনীয়েৰক খোৱা চাহ গাখীৰ কি লাগিলি ইয়াৰ লগত তোৰ চামচা নহয় জানো সেইকাৰণে তোৰ কথা বেয়াকৈ শুনিব নিবিচাৰে মই জানিছিলোঁ তুমি ইয়াতে বহি থাকিবা তই ইয়ালৈ কিয় আহিলি বাবা তোমাৰ লগত অলপ বহিবলৈ বৰমাৰৰ অবাধ্য হ'লিয়েই দেখোন এতিয়া আকৌ মোৰ লগত কিয় বহিবলৈ আহিছ কিয় বাধ্য হ'লো তই ইমনৰ ভনীয়েক বুলি জানিও জুমনৰ লগত সম্পৰ্ক কৰিছ সেয়া আমাৰ অবাধ্য হোৱা নহয় জানো তুমি মা দেউতাৰ দৰে কথা পাতি আছা তুমি জানাই ইমন জুমন বৰ ভাল ছোৱালী দেউতাকে ছুইচাইড কৰিছিল অঁ আৰু সেইটো মেণ্টেলিটি সন্তানলৈকো আহিব অন্ধবিশ্বাস এইবোৰ হ'ব দে আমি পুৰণি দিনৰ মানুহ যে আমাৰ কথাবোৰ অন্ধবিশ্বাসী মই তোমালোকক আগতে ক'ব লাগিছিল বৰ্মা মোৰ ভুল হৈছে কিন্তু জুমন ইমন সঁচাকৈ বৰ ভাল ছোৱালী দেউতাকৰ ভুলৰ শাস্তিটো সিহঁতক দিয়াটো ভাল হ'ব জানো সিহঁতৰ লগততো ময়ো শাস্তি পাম তোমালোকে না কৰিলে মই জুমনক বিয়া নাপাতোঁ কিন্তু জীৱনত বিয়াও নাপাতোঁ কি এয়া দশমীৰ বিসৰ্জনৰ প্ৰতিমা নহয় জানো অঁ মোকো এনেকৈ পাবা বাবা বাবা তই কিয় এনেকৈ কৈছ কচোন তোৰ বাহিৰেনো আমাৰ কোন আছে ক ইমন আৰু জুমনৰো মোৰ বাহিৰে কোনো নাই ইমান সহজ বিয়া পতাটো হাতত কিমান টকা লাগিব তই জান এইটো কৰিলে মই গোটেই জীৱনটো তোমালোকৰ লগত শত্ৰুতা কৰি থাকিব নালাগিব কথাষাৰ ভাবি চাবা বা তই কথা পাতিলি কি কথা ৰাগৰ মাক দেউতাকৰ লগত দেৱালীৰ দিনা পাতিম বুলি ভাবিছোঁ ছোৱালী দিনটো ভাল কি আজি দেখোন 1 তাৰিখ আৰু দেৱালী দেখোন 12-13 তাৰিখেহে চা ভণ্টি এইবোৰ মাংগলিক কাম গণকে চোৱাই দিয়া সময়ত আগবাঢ়িলে ভাল মই যদি ভাবি লওঁ তই ইচ্ছা কৰি আগুৱা নাই বুলি
পাগলৰ দৰে কথা নকবিচোন ধৈৰ্য ধৰিবলৈ শিক মই ধৈৰ্য ধৰি থাকোঁতে ৰাগদাৰ ছুটিয়ে শেষ হ'ব তই চিন্তা নকৰিবি ছুটি শেষ হোৱাৰ আগতে তোৰ আঙুঠি পিন্ধোৱা হ'ব বিশ্বাস ৰাখ মোৰ ওপৰত কিন্তু মই বিয়াৰ কথা ভাবিছোঁ ইমান সহজ বিয়া পতাটো হাতত কিমান টকা লাগিব তই জান গোটাব লাগিব টকা তেনেহ'লে মোৰ ভাগৰ মাটিখিনি বিক্ৰী কৰি দে ইয়াতে ৰ'লে যে ভিতৰলৈ আহক বিয়াৰ তাৰিখ ঠিক কৰিম কি সেই বুলিয়ে ভাবিছা চাগৈ কি যে হ'ব নহয় এওঁ চাগৈ আকাশত উৰিয়ে ফুৰিছে খুৰা আপোনাৰ যদি মোৰ লগত কিবা শত্ৰুতা আছে আপোনাৰ যি ক'বলগীয়া আছে মোক কওক কিন্তু ভণ্টি কেনেকৈ নক'ব ৰাগ আৰু ভণ্টিয়ে ভাল পায় ইটোৱে সিটোক ভাল পায় নে তই প্লেন কৰি ভাল পোৱালি এটা কথা কনফাৰ্ম কৰি থওঁ এইখন ঘৰৰ ছোৱালী আমাৰ বাবাৰ লগত বিয়া কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে ৰাগদাই বিয়া কৰাব মোক আমাৰ ল'ৰা কি আমাৰ অবাধ্য কেতিয়াও নহয় আৰু এটা কথা কৈ যাওঁ তোমালোকে নিজেই তাৰ লগত সম্পৰ্কটো শেষ কৰা ভণ্টিক বুজোৱা আৰু তাকো বুজোৱা এইখন বিয়া কেতিয়াও নহয় এইটো কৰিলে মই গোটেই জীৱনটো তোমালোকৰ লগত শত্ৰুতা কৰি থাকিব নালাগিব কথাষাৰ ভাবি চাবা আহোঁ দিয়া আচল কথা কি জানা ভালেৰে থাকা আৰু আমাকো ভালেৰে থাকিবলৈ দিয়া হা বল বৰ্মা তুমি এবাৰ মা দেউতাৰ লগত কথাটো পাতিবাচোন আগতে হোৱা ঘটনাখিনিৰ কাৰণে সিহঁতক শাস্তি দিয়াটো উচিত হ'ব জানো তই সহজভাৱে লৈছ কথাটো কিন্তু ইমান সহজ নহয় সহজ তুমি কৰিবা তোমাৰ ওপৰত মোৰ বিশ্বাস আছে মোৰ ওপৰত বিশ্বাস নাই কি হ'ল মনে মনে থাকিলি যে ক আকৌ মোৰ ওপৰত বিশ্বাস নাই বেলেগৰ ওপৰত আছে মই বৰ্মাকহে কৈছোঁ আৰু বৰ্মাক বিশ্বাস কৰোঁ মানে মই তোমাক নকৰোঁ তুমি কিয় ভাবি ল'লা মণি ই আচলতে কিবা এটা কৰিম বুলি ভাবিছে তাৰ ভবাটো সি মোক ক'ব মই তাৰ মাক কথাটো সোঁৱৰাই দিবলৈ মই ভাল নাপাওঁ মণি ময়ো তাৰ বৰমাক কথাটো তোমাক সদায় ক'ব লগা হোৱাৰ কাৰণে ময়ো কষ্ট পাওঁ বৰ্মা মা তোমাৰ জেলেচি কি হয় বৰ্মাৰ লগত মোক কোৱাচোন সদায় মোৰ অধিকাৰ কোনোবাই কাঢ়িলতো মই কেতিয়াও সহ্য নকৰোঁ মৰমবোৰ মৰমেৰেহে ল'ব পাৰি কাঢ়ি ল'ব নোৱাৰি মা 2 ঘণ্টা বৰমাৰে তোৰ লগত বহি কি পাঠ পঢ়ালে ইমনৰ ভনীয়েকক তই বিয়া পাতিব লাগে আৰে মইহে জোৰ কৰি আছোঁ বৰ্মাই হাঁ কৰা নাই নহয় সেইখন ভিক্ষহু ঘৰৰ লগত বৰমাৰে হাঁ কৰিলেও মই কেতিয়াও নকৰোঁ আৰু সেইখন ঘৰৰ কাৰণে আজি তোমাৰ ল'ৰাই এটা চৰকাৰী চাকৰি পাইছে মোক পঢ়াবলৈ ইমনে নিজৰ জমা পইচাখিনি দি দিছিলে সেই কথাটো পাহৰিলা নেকি তুমি আজি ফৰ্ম ফিল আপৰ সময়ত ইমনে টকা নিদিয়া হ'লে আমাকো সেই ভিক্ষহু নামেৰে মাতিলেহেঁতেন তাৰমানে কি আমি গোটেই জীৱন সেই ঘৰৰ ছোৱালী পুহি ৰাখিব লাগিব
তোমালোকে নালাগে মই কৰিম যি কৰিব লাগে তই কি বুজাব বিচাৰিছ তাইক বিয়া কৰাবি আমাৰ অবাধ্য হবি মই তোমালোকৰ অবাধ্য নহওঁ কিন্তু বিয়া মই জুমনকে কৰাম আৰু নহ'লে মই বিয়া নকৰাম